থৈছে শিৱৰ মূৰত অহৰ্নিশে এটা জটা থাকে কিহৰ জট লগতে আকৌ পানী পৰি থকাও দেখায় চাবচোন লগতে ধুনীয়াকৈ চন্দ্ৰ এটা আছে অৰ্ধচন্দ্ৰ কাশীজোন এটা আছে থাকে নাথাকে কি তাৰমানে শিৱৰ মূৰৰ জট সেইদিনাই নাইকিয়া হৈছে যিদিনা ভক্তি গংগা তেওঁৰ মূৰত বৈছে তেতিয়া সংসাৰৰ চিন্তাবোৰ নাইকিয়া হৈছে দূৰ হৈছে গতিকে আমাক বুজাইছে যে আমাৰো সংসাৰ চিন্তা জঁট এটা আমাৰ বাঁহ এটা আছেনে নাই সেই বাঁহটো সংসাৰৰ চিন্তাৰ যিটো জঁট সেই জঁটটোক আমি ভক্তিৰ পাচিলৈ ৰূপান্তৰিত কৰিব লাগিব তেতিয়া ভগৱন্ত আহি আমাৰ মূৰত বহি দিব আৰু যেতিয়া ভগৱন্ত মূৰত বহি দিব তেতিয়া বসুদেৱ দৈৱকী আৰু মানে মৃত্যু ভয় নাথাকিব উদাহৰণস্বৰূপে চাওক কংসৰ কাৰাগাৰত যেতিয়া দৈৱকী বসুদেৱ আছিলে হয়নে নহয় কৃষ্ণ যেতিয়া জন্ম হ'ল অষ্টম পুত্ৰ যেতিয়া জন্ম হ'ল কি বুলি ক'লে যে মোক তুমি গোকুলত থৈ আহা বসুদেৱে কিহত নিলে বুলি ক'লে বসুদেৱে মূৰত পাচিটো হয়নে নহয় কি কয় বসুদেৱে কি কয় মূৰত লৈ যায় এনেকৈ আমি গাওঁ নহয় নেগাওঁ জানো কৃষ্ণ জন্ম হ'ল বসুদেৱে মূৰত কৃষ্ণক লৈ গ'ল এই কংসৰ কাৰাগাৰত 7 বছৰ দিন আছিলে হয়নে নহয় তাকো হাতে ভৰিয়ে শিকলি লগাই থৈছিলে অন্ধকাৰ পোতাহাল পাচিটো কেলে থৈছিলে তাত ক'ত পালে সেই পাচিটো আমাক শাস্ত্ৰই কৈছে ন তাত পাচিটো পালে বুলি হয়নে নহয় এইটো আচলতে আমি দেখা সেই পাচিটো নহয় এইটো ভক্তিৰ পাচি ভগৱন্তৰ ওপৰত ভক্তিভাৱ ইমানেই বেছি হৈ গ'ল যে মূৰত এপাচিমান মাত্ৰ ভক্তিহে আছে আৰু একো নাই আৰু বসুদেৱৰ কাৰণ মুখৰ আগতে 6টা শিশুত ঠেকেচি মাৰিলে যে ইমান হিংসুক এটা প্ৰাণীৰ লগত যেতিয়া থাকিলে যে এই অত্যাচাৰীটোক ভগৱন্তইনো কোনদিনা দমন কৰিব এই ভাৱেৰে ভগৱন্তক আৰাধনা কৰোঁতে ভগৱন্তৰ ভক্তিৰ এক পাচি হ'ল মূৰত সেইকাৰণে ভগৱন্ত আহি ইয়াত বহি দিলে আগে চতুৰ শিয়ালটোৱে চতুৰ ৰূপী যিটো চিগালটোক শিয়ালটোক কয় নহয় চতুৰ মনটোৱে তেওঁ বৈষ্ণৱ ৰূপীয়ে তেওঁক বাট দেখুৱালে বৈষ্ণৱে বাট দেখুৱালে নহ'লেনো শিয়ালটোৱে যমুনাখন খোজকাঢ়ি পাৰ হ'ব পাৰেনে যিখন যমুনা একদম ভৰপূৰ পানীৰে ভৰি গৈছে যে চতুৰ শিয়ালটোৱে বাট দেখুৱাই লৈ গুচি গ'ল এনেধৰণে সেই ভক্তিৰ পাচি যেনেধৰণে ভগৱন্তৰ কাৰণে আমি মূৰত ৰাখিব পাৰোঁ ঠিক তেনেধৰণে আমাৰ চিন্তাৰ পাচিটো দূৰ কৰিবলৈ হ'লে আমি ভক্তি গংগাৰ পাৰলৈ যাব লাগিব য'ত গৈ পৰীক্ষিতে কি শুনিলে ভাগৱত শুনিলে যিখন ভাগৱত এতিয়া আমি ইয়াত আলোচনা কৰিবলৈ গৈ আছোঁ সেই ভাগৱত তেতিয়ালৈকে লিখিত ৰূপত নাছিলেই হুক নামৰ এজন মুনিয়ে আহি তেখেতৰ আগত 7 দিনৰ ভিতৰত সেই ভাগৱত ভাগ কৈছিলে তেতিয়ালৈকে লিখিত ৰূপত যদি থাকিলেহেঁতেন তেতিয়াহ'লে 18,000 ঋষিয়ে 28,000 ঋষিয়ে তেওঁক আকৌ পঢ়িবৰ কাৰণে বেলেগৰ ওচৰত বিচাৰি যাবলগীয়া নহ'লহেঁতেন কিতাপখন মেলিয়ে পঢ়িব পাৰিলে কাৰণ তেওঁলোক বেদত প্ৰধান আছিলে যে তেতিয়ালৈকে লিখিত হোৱা নাছিল তাৰ পাছতহে ব্যাসদেৱে এইবিলাক ৰচনা কৰিছে আৰু আমাৰ মাজলৈ মাতৃভাষালৈ গুৰুজনাই আনি দিলে আৰু সেই ভাগৱত ভাগৰ যোগেদিও আমিও এই সংসাৰৰ 7টা দিনৰ ভিতৰতে মৰিম পৰীক্ষিতে যেনেকৈ 7টা দিনৰ ভিতৰত মৰিলে আমিও 7টা দিনৰ ভিতৰতে আমাৰ কাৰণে 8 নম্বৰ দিন ক'ৰবাত আছে জানো নাই নহয় 7 দিনেই আছে খালি আমি নিৰ্দিষ্ট নহয় কোন 7 দিনত মৰিম পৰীক্ষিত নিৰ্দিষ্ট আছিলে অহা 7 দিনত মৰিব ডিফাৰেঞ্চটো সিমানেই গতিকে এই ভাগৱতৰ ৰস পান কৰিহে আমি আমাৰ নিজৰ জীৱনটো মুকুতি সাধন কৰিব পাৰিম তাতে সেই পৰীক্ষিতৰ কলি নিগ্ৰহ চেপ্টাৰটোৰ পৰা আমি বুজিবলগীয়া কথা যে কলিক যিদিনা মূৰত আশ্ৰয় দিব সেইদিনা আমাৰ জীৱনলৈ দুৰ্যোগ নামি আহিব গতিকে কলি ক'ত থাকে এই জেগাবোৰ চিনি লৈ আৰু সেই জেগাবোৰত আমি যাতে ভৰি নিদিওঁ তাৰ প্ৰতি সদায় সাৱধান হ'ব লাগিব সেইটোকে ক'বলৈ যাওঁতে যদি জুৱা পাখা মদ্যপান এইবিলাক বন্ধ কৰক বুলি কৈ দিওঁ নহয় আজি যদি মই ইয়াত কৈ দিওঁ কাইলৈৰ পৰা মোক ইয়ালৈ নামাতে গতিকে এইবোৰ চলি থাকক আমি একেবাৰে বন্ধ হ'বই লাগিব বুলি নকওঁ একেদিনে সেইবোৰ ত্যাগ কৰা সম্ভৱো নহয় যিদিনালৈকে অন্তৰে উপলব্ধি নহ'ব সেইদিনালৈকে কেতিয়াও এইবোৰ ত্যাগ কৰিব নোৱাৰিব লগত লাগিয়ে থাকিব গতিকে কিন্তু সাৱধান হৈ থাকক যিদিনাই আমি কলিৰ ঘৰলৈ যাম সাৱধান কলিক আমি যাতে কোনো কাৰণত মূৰত উঠাই ল'বলগীয়া নহয় এনেধৰণে যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে আমাৰ ইমান অসুবিধা নহয় এতিয়া আমি ভক্তি মাৰ্গৰ দিশলৈ আহি প্ৰথম আজি বুজিলোঁ কি যে মংগল আচৰণৰ অবিহনে অন্তৰ নিৰ্মল কৰাৰ অবিহনে আমি ভগৱন্তক কেতিয়াও আমি পাব নোৱাৰোঁ ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ 2 নম্বৰ কথা কেৱল মাত্ৰ ভগৱন্তক আছে বুলি বিশ্বাস কৰি থাকিলেই নহ'ব ভগৱন্তই স্বয়ং চতুৰ্ভুজ ৰূপ বা বিভিন্ন ৰূপত আজি কলিযুগত নাহে কেলে ভগৱন্তৰ কলিযুগত ৰূপটো কৈছে বান্ময় মূৰ্তি কলিযুগত বান্ময় মূৰ্তি হিচাপে আছে কিন্তু আমি বিশ্বাস যদি নকৰোঁ তেতিয়াহ'লে বান্ময় মূৰ্তিত ভগৱন্তক আমি বিচাৰি নাপাওঁ বিচাৰিবৰ কাৰণে তাৰ পৰা চৈতন্য কৰিব লাগিব চৈতন্য কোনে কৰিব ভকতে কৰিব সেইকাৰণে ভকতক শ্ৰেষ্ঠ জ্ঞান কৰি আগে বৈষ্ণৱ ৰূপী শিয়াল পাছে ভকত বৈষ্ণৱ ভকত আপোনাৰ বসুদেৱ ভগৱন্ত ভকতৰ মূৰত ভগৱন্ত তাৰ পাছত অনন্তই ছত্ৰ ধৰিলে চাওক ক'লৈ আহিছে ভকত নাথাকিলে ভগৱন্ত নাহে সেইকাৰণে ভকত আৰু ভগৱন্তৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ বুলি কৈছে প্ৰথম স্কন্ধত ভগৱন্তৰ 2 পাদ পংকজৰ কথা কোৱা হৈছে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয় বুলি কৈছে
প্ৰথম দ্বিতীয় স্কন্ধত চৰণ ভগৱন্তৰ চৰণ দুটাৰ কথা কৈছে, দুগৰীৰ কথা কৈছে, চৰণ দুভাগৰ কথা কৈছে। আৰু সেই চৰণ দুভাগক ভগৱন্ত এনেকৈ বুলি কৈছে, এভাগ মই আৰু এভাগ ভকত। ভকতেহে ভগৱন্তক চৈতন্য কৰিব পাৰিব, বেলেগে নোৱাৰে। চৈতন্য শব্দটো আমাক যদি বুজিবলৈ অসুবিধা কৰিছে, আমি এটা সাধু কথাৰ যোগেদি বুজি লওঁ। সাধু কথা ক'লে মানুহৰ মনত অলসতাবোৰ নাইকিয়া হয়। এবাৰ এই কাহিনীটো মই আগতো কৈছোঁ কৰবাৰ, এবাৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিলে। বানময় মূৰ্তি শ্ৰেষ্ঠটো কৈ লওঁ আগে, তেতিয়া ভাল লাগিব। বানময় মূৰ্তি শ্ৰেষ্ঠ বুলি কিয় কয়? যে মৃন্ময়, শৃন্ময়, দাৰুময়, এনেধৰণে প্ৰায় 7 প্ৰকাৰৰ মূৰ্তি আছে। লেইহ, লৈপ্য, দাৰুময়, বানময়, এনেকৈ চিন্ময়। চিন্ময় মানে ছবি আঁকি যায়, এইটো চিন্ময় মূৰ্তি। বানময় মূৰ্তি হ'ল কিতাপখন য'ত বাণীখিনি লিখা আছে। তাৰপাছতে হ'ল মৃন্ময় মানে মাটিৰে বনোৱা, দাৰুময় মানে লাঠি চাঠি এনেকুৱাবিলাক মাৰি দি বনোৱা। গতিকে এইবিলাক হ'ল মূৰ্তি। যে এই মূৰ্তিতকৈ বানময় মূৰ্তি শ্ৰেষ্ঠ ক'লে, কিয় ক'লে? এইটো কাৰণে ক'লে, চাব দেই, বাকীবোৰ মূৰ্তিয়ে কথা ক'ব নোৱাৰে, যেনেকৈ ছবিখনে কথা নকয়। ধৰি ল'লোঁ আমাৰ এখন ছবি, আপোনালোকে এতিয়াতো কোনোবা এনেকৈ মোবাইলটো লৈ থকা দেখিছোৱেই। ধৰি লওক মোৰ ফটো এখন মাৰি লৈ গ'ল, যে সেই নহয় ফটোখন যদি মোবাইলটো ঘৰত উলিয়াই লৈ কয় বোলে সেই নহয় এই নামঘৰত যে কৈছিলে আৰু দুটামান কওকচোন বুলি যদি কয়, ক'ব নি? ফটোখনে ক'ব নি? নকয়। গতিকে এই চিন্ময় মূৰ্তিক শ্ৰেষ্ঠ নাই কৰা, বানময় মূৰ্তিটোক শ্ৰেষ্ঠ কৰিছে। কেলে? বানময় মূৰ্তিটোত যদি সোধে কৃষ্ণৰ অৱতাৰ কেইটা আছিলে, আপুনি উলিয়াই চাওক কৃষ্ণৰ অৱতাৰ কেইটা ইয়াত আপুনি দেখিবলৈ পাব, লিখি থৈ দিয়া আছে। কিন্তু যদি আপোনাৰ অৱতাৰ কেইটা আছিলে বুলি আমি মৃন্ময় মাটিৰ মূৰ্তিটোক সুধোঁ, সি ক'ব নি? মূৰ্তিটোৱে ক'ব নি মোৰ অৱতাৰ এইকেইটা আছিলে? নকয়। গতিকে সেইবিলাকতকৈ বানময় মূৰ্তিক শ্ৰেষ্ঠ বুলি কৈছে। কিন্তু যদি বানময় মূৰ্তিটোক আমি চৈতন্য নকৰোঁ, তেতিয়াহ'লে সি কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে। উদাহৰণস্বৰূপে মোৰ ল'ৰাটো ভালে আছেনে নাই গুৱাহাটীত থকা, তাৰ ফালে ভূমিকম্প এটা হ'ল, বৰ ডাঙৰ ভূমিকম্প এটা হ'ল। এতিয়া মোৰ ভয় লাগিছে ল'ৰাটো ভালে আছেনে নাই। কেইদিনমানৰ পিছত তাৰ পৰা ফটো এখন আহিলে ল'ৰাটোৰ ভাগৰ, লেফাফাখনত চালোঁ, ধুনীয়া ফটো। এতিয়া আমি গম পাম নি ল'ৰাটো জীয়াই আছেনে মৰিলে? ফটোখন বা আগেই তোলা নে ভূমিকম্পৰ পাছত তোলা? গমটো নাপাম, ছবিখনে আমাৰ কথা নক'ব। চিঠি এখন আহিলে লিখা আছে, পূজনীয় মা দেউতা শ্ৰদ্ধা গ্ৰহণ কৰিব, সেৱা গ্ৰহণ কৰিব। যদিও ভূমিকম্প ডাঙৰ হ'ল, ইয়াত যদিও বহুত মানে ঘৰ খহি পৰিলে, আমাৰ একো হোৱা নাই, মই ঠিকে আছোঁ, ছুটি পোৱা নাই কাৰণে যাব পৰা নাই, কেইদিনমানৰ পিছত মই যাম। চিঠিখন আহিলে, কাগজখন আপুনি পঢ়িব নাজানে, লুটিয়াই ঘুটিয়াই চাই আছে, আপুনি গম পাব নি? পঢ়িব নজনা মাক দেউতাকে গম পাব নি চিঠিখন চাই পিনি ল'ৰাটো ঠিকে আছে বুলি? নাপাব। পঢ়িব জনা এটাক মাতিব লাগিব, ঐ ল'ৰাটো এইফালাচোন কি লিখা আছে পঢ়ি দে। সি পঢ়ি দিলে, তেতিয়া বুজি পালে, অঁ ঠিকে আছে, যা হ'ব। হয়নে নহয়? ঠিক তেনেধৰণে গুৰুজনাই আমাক এখন বানময় মূৰ্তি দি থৈ গ'ল, কিন্তু আমি পঢ়িছোঁ নে নাই সেইটোহে এটা ডাঙৰ কথা। যদি নপঢ়োঁ, পঢ়িব যেনিবা আমি নাজানোৱে, ভকতসকলক মাতিব লাগিব, সেই নহয় বাপসকল আহকচোন, এই পঢ়ি দিয়ক কি লিখা আছে। সেই পঢ়াখিনি আমি আকৌ শুনিব লাগিব। নুশুনিলে ল'ৰাটো ভালে আছেনে নাই কেনেকৈ গম পাম? যেনেকৈ ল'ৰাটো ভালে আছে বুলি চিঠিখনত লিখা আছে, মানুহটোৱে পঢ়িও দিলে, মই গুৰুত্বই নিদিলোঁ, মই গম পাম নি? নুশুনিলে গম পাম জানো? নাপাম। আমি শুনিব লাগিব। কিন্তু আমি মেক্সিমাম মানুহে নুশুনো, অলপ পিছত কথাটো ক'ম। কিন্তু বানময় মূৰ্তিভাগক যদি আমি সদায় সেনেকৈ স্থাপন কৰি থৈ দিওঁ, তাৰ পৰা কিন্তু লাভ একো নহ'ব। উদাহৰণটো যে অলপ আগত কৈছিলোঁ যে স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিলে, 4 দিনমান হ'ল মাত বোল বন্ধ। এই গুৱাহাটীত পঢ়া ল'ৰাটোৰ ওচৰলৈ কালিলৈ ৰাতিপুৱা 3টামান বজাতে ট্ৰেইনত মানুহজন যাব, আৰু তেওঁ আকৌ সোনকালে হাৰ নাপায়, মোবাইল চোবাইল নাই এলাৰ্ম দিবলৈ। শুনি পাইছে নাই আপোনালোকে? শুনিছে নহয়? বৰষুণে আমনি নাই কৰা নহয়? ঠিক আছে। তো মানুহজনে ডাইনিং টেবুলতে কাগজ এখনত লিখি দিলে, কালিলৈ মই ল'ৰাটোৰ ওচৰলৈ যাম, 3টা বজাত মোৰ ট্ৰেইন আছে, সোনকালে তুলি দিবি, সাৰ পুৱাই দিবি। কাগজখন দিলে আৰু ভাত বাহিৰ এনেকৈ চলি আছে, আৰু মাত বোল নাই। মানুহজনীয়ে চালে, অঁ এওঁ যাব কালিলৈ। মানুহজনে 2টামান বজাত সাৰো পালে, কিন্তু মনলৈ ভাৱ আহিলে কি জানে নাই? তই হ'লে মোক আগে মাতিব নোৱাৰিলি, লিখিহে দিলি, ময়ো লিখি দিওঁ আকৌ। 3টা বাজিব হ'ল, উঠা যদি উঠা, নহ'লে কিন্তু সাৰ নাপা, কি কয় ট্ৰেইন ফেইল কৰিবা। শিতানতে থৈ দিলে, সাৰ পাবনে নাই? তেওঁ লিখি দিলে, এওঁ লিখি দিলে, সাৰ পাবনে নাই? একেই কথা। গুৰুজনে আমাৰ শিতানতে গুণমালা লিখি থৈ দিলে। নামগৃহৰ মণিকূটত কি আছে? আমাৰ নামঘৰৰ শিতান কোনটো? ইয়াৰ মণিকূট ভাগ নহয় জানো? মণিকূটত কি আছে? বানময় মূৰ্তি আছে। কি আছেনো? এবাৰ সোধকচোন। আমাৰ মহিলাসকলে ওচৰলৈ যাবলৈ টান পায়, ভয় কৰে। এই কিবা হয় নামগৃহত, মই নোসোমাওঁ দেই মণিকূটত, এনেকৈ কয়। ভয়বোৰ দূৰ কৰক। আজি তাৰিখত সেইবোৰ ভয় নাই আৰু, নাপায় দিন গ'ল। আজি তাৰিখত মহিলা সমানে সমানে বহি পাঠ কৰে, এইবোৰ দিন গ'ল। কেলৈ দিন গ'ল বুলি কৈছে জানে? মানুহে বুজি পোৱা হ'ল কি আছে। যেতিয়ালৈকে কিতাপখনত কি আছে নিলিখাকে কল কিতাপখনক পূজা কৰি থাকিব, হ'ব নি?
দোকানীজনে যদি প্ৰেছত দিব সময়ত যদি প্ৰিণ্টাৰ যদি দিবলৈ হয়, প্ৰেছত দিব হয়, গোটেই প্ৰেছটো ধুই মেলি ধূপ ধূনা জ্বলাই ভাগত প্ৰিণ্ট কৰিব, সেইদিনা আৰু কাকো ওচৰলৈ যাবলৈ নিদিয়ে, অকল ভকতকেইজনক মাতি প্ৰিণ্ট কৰিব, এনেকুৱা কৰে নি? যিদিনা গুৱাহাটী প্ৰেছৰ পৰা আমাৰ নেমুগুৰিত বিকিবৰ কাৰণে ভাগতখন আনিব, সেইদিনা মানুহটোৱে কাকো নুতুলে, গাড়ীখনত একদম ধূপ ধূনা জ্বলাই মালা চালা লৈ একদম ধূপ ধূনা গাই ভকতৰ নিচিনাকৈ ড্ৰেছ পিন্ধি যাব, আৰু দোকানীজনেও মানে ধুতি চুটি পিন্ধি তেওঁক ভাগতখন দিব, তেওঁ সেইমতে মূৰত লৈ আহিব, এনেকৈ আহে নি? অন্য কিতাপ অনা নিচিনাই আনে। গতিকে অন্য কিতাপ পঢ়া নিচিনা আমিও পঢ়িব পাৰিম, কিন্তু যেনেকৈ গাত লেতেৰা লাগি থাকিলে পঢ়াত মন নবহে, ভৰিকেইটা লেতেৰা হৈ থাকিলে ল'ৰা ছোৱালীক কিতাপত পঢ়িবলৈ ক'বচোন, পঢ়িবলৈ মন নবহে, খিচখিচ খাচ লাগিব, হাতত বোকাখিনি দেখি থাকিব, নাকটোতে কিবা এটা লাগি থকা নিচিনা লাগিব, ভাল নালাগিব নহয়। সি ল'ৰালৈকে ভৰি হাত ধুই পিনি কিতাপত পঢ়িব। ঠিক তেনেধৰণে পবিত্ৰ অন্তৰে চাফা চিকুণ হৈ পিনি আমি পঢ়া দৰকাৰ আছে। গুৰুজনে শিতানত বানময় মূৰ্তি প্ৰতিষ্ঠা কৰিলে, কি আছে তাত? সকলোৱে জানে কি আছে তাত? মহিলাসকলে জানে নে নাজানে বানময় মূৰ্তি কি আছে? ইয়াত যে সিংহাসন দেখিছে, তলত এটা কাছ আছে, ওপৰতে এটা হাতী আছে, তাৰ ওপৰত সিংহ মূৰ্তি আছে, এনেকৈ এখন আসন প্ৰতিষ্ঠা কৰিলে। আসনৰ ওপৰত এটা বাকচ নিচিনা আছে, যাক মানে আমহি ঘৰ বুলি কয়। সেই আমহি ঘৰৰ ভিতৰত গামোচাৰে ঢাকি এখন কিতাপ থৈ দিয়া আছে। কি আছে? কি আছে নাজানো, নাজানিলে আমি মৰিছোঁ। গুণমালা নামৰ এখন কিতাপ আছে, হাতীমাৰি ভুৰুকাত ভৰুৱা বুলি কয়। গুণমালাখনৰ 6টা অধ্যায়ত শংকৰ গুৰুজনাই ভগৱন্তৰ গোটেই গুণ নামখিনি লিখি থৈ দিছে তাত, কিন্তু আজিলৈকে আমি পঢ়ি চোৱা নাই। সেই যে শিতানত থৈ দিছোঁ, 2টা বাজিলে উঠা যদি উঠা, নহ'লে ট্ৰেইন ফেইল হ'ব। সেই যে লিখি থৈ দিয়া কাগজখন শিতানত পৰি আছে, আমাৰো শিতানত গুণমালা পৰি আছে, আজিলৈকে আমি পঢ়ি চোৱা নাই। তেতিয়াহ'লে আমি হাৰ পাম নে নাপাম? জীৱন যাত্ৰাৰ ৰেলখনত সেইকাৰণে আমি সদায়ে ফেইল কৰি আছোঁ, সদায়ে ফেইল কৰি আছোঁ, কোনোদিন হাৰ নাপাম। সেইকাৰণে আহক, আমি সৰজৰে নিবেদন কৰিছোঁ, সকলোকে অনুৰোধ জনাইছোঁ, আহক সকলোৱে আমি এই যে গুণমালা, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, এই যে 6খনকৈ নিগম শাস্ত্ৰ গুৰুজনে আমাক দিলে, আহকচোন আমি সকলোৱে পঢ়োঁ। কি লিখা আছে তাত জানিব লাগিব। নিলিখাকৈ কিতাপখনত পূজা কৰি থাকিলে আমাক কিতাপখনে একো নিদিয়ে। যেতিয়া আমি পঢ়িম তেতিয়াহে আমি বুজি পাম। তাৰমানে আমাৰ জীৱনবোৰ এনেকুৱা হৈছে, চাওক, আমি খুব ধুনীয়াকৈ বৰগীত গাব জানো, পাৱে পৰিহৰি, তেজৰে কমলাপতি, এই মানে বৰগীতবোৰ গাই গাই অসমৰ ভিতৰত শ্ৰেষ্ঠ বৰগীতৰ শিল্পী হিচাপে মই পুৰস্কাৰ পৰ্যন্ত পাই আহিছোঁ। কিন্তু বৰগীতটোত কি লিখা আছে মোক অকণমান বুজাই দিয়ক বুলি ক'লে মই নাজানো। কিবা লাভ আছে নেকি তেতিয়া? ব্ৰহ্মা আদি কৰি জীৱ যত গাব নজনা মানুহ আমাৰ পৃথিৱীত কোনোবা আছে নেকি? আমাৰ সমাজত বিশেষকৈ কণমানিটোকো আমি শিকাওঁ, নজনা মানুহ আছে জানো? চবেই জানে, কিন্তু ব্ৰহ্মা আদি কৰি জীৱ যত মায়া সজ্জা মাজে আছে ঘুমতি যায়, তাৰমানেনো কি ক'লে? কি বুজাইছেনো গুৰুজনে? বুজিবলৈ চেষ্টা নকৰাটোৱে হৈছে এই শিতানত কাগজখন লৈ শুই থকাটো। গুৰুজনে শিতানত নাম ঘোষা দি দিলে, গুৰুজনে শিতানত ইয়াত দিছে নহয়, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী আজি সজাই লৈছে আমাৰ শিতানত। আমি তাত ভৰিৰে নগৈছোঁ ক'ব, সেইবোৰ খুব ধুনীয়াকৈ জানো। ইয়াত আমি সেৱা নকৰাকৈ আমি ওচৰলৈও নাযাওঁ, সেইটো ধুনীয়াকৈ জানো। কিন্তু তাত কি আছে? কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী। পঢ়িছোঁনে নাই আজিলৈকে? যদি নাই পঢ়া, ক'ত আমি হাৰ পাম? সেইকাৰণে আমাৰ অসমীয়া জাতি সদায় শুইয়ে থাকিব। সেইকাৰণে ক'লে কপিল প্ৰভুজনে দেৱহূতি আইক যে তুমি মৰা মানুহৰ সংগত নাথাকিবা। তেতিয়া তেওঁ সুধিলে, অ' মৰা মানুহো থাকে নেকি? তেওঁ কৈছিলে তেতিয়া কপিল প্ৰভুজনে, বোলে এইখন অসমত, এইখন ভাৰতত মৰা মানুহৰ সংখ্যাই বেছি। হয়তো নকওঁ, আমিও মৰিয়ে আছোঁ, এইবোৰ পঢ়াই নাই। পঢ়া হ'লেহে হাৰ পালোহেঁতেন। টোপনি থকা মৰি থকা একে কথা হয়নে নহয়? টোপনিৰ পৰা হাৰ পাবলৈ হ'লে গুৰুজনে শিতানত যিখন কিতাপ থ'লে সেইখন আমি পঢ়িব লাগিব। মই পঢ়িব নাজানে ভকতক মাতিব লাগিব, পঢ়ি দিয়কচোন ইয়াত কি লিখা আছে, তেতিয়াহে গম পাম। তা আমি কোনোদিন পঢ়া নাই। মই পুনশ্চ নতুন প্ৰজন্মক বেছিকৈ অনুৰোধ জনাইছোঁ, তেওঁলোকে পঢ়ক। পাৰোঁতে চৰকাৰে আজিকালি পাঠ্যপুথিলৈ আকৌ নতুনকৈ আনিছে, কিন্তু এটা সময়ত পাঠ্যপুথিত এই বস্তুবোৰ আঁতৰি গুচি গৈছিলে, যাৰ কাৰণে আমাৰ যুৱ সমাজ নামঘৰৰ পৰা আঁতৰি গুচি গৈছিলে। তাৰ কাৰণে দোষী কেৱল যুৱ সমাজে নহয়, আমি নিজেও দোষী, চৰকাৰ দোষী, পাঠ্যপুথি দোষী। আগতে লিখিছিলে, নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দৰাৰ পৰা। আছিলে নাই? ঈশ্বৰ আছে, সেই কথাটো তেতিয়া বুজি পালোঁ, কিন্তু চিনি পাব নোৱাৰি। চিঞৰি চিঞৰি মাতিলে যেন তুমি যেন নাহা। আকৌ শেষত কৈছিলোঁ যে যি পথত চলে যি পথে সেই পথে তুমি নিনিবা মোক, যি পথে চলে কুপভস্ত যত লোক, হয়নে নহয়? যি পোন বাটত চলিছে সদায় পথভস্ত যত লোক, হয়নে নহয়? কবিতা ফাঁকি শেষলৈ লিখিছে নহয়, যি পোন বাটত চলিছে সদায় পথভস্ত যত লোক, সেই পোন বাটেৰে মোক নিনিবা প্ৰভু। ভগৱন্তক আমি সদায় প্ৰাৰ্থনা জনাইছোঁ। এই প্ৰাৰ্থনাবোৰ যদি আজিও আমাৰ ল'ৰা ছোৱালীৰ মাজত থাকিলেহেঁতেন, তেওঁলোকৰ মস্তিষ্ক হত হৈ থাকিলেহেঁতেন।
কিন্তু আমি তাকে নকৰি ল'ৰা ছোৱালীক একদম আৰম্ভণিতে কি শিকাওঁ জানে নাই আপোনালোকৰ ফালে কি হয় নাজানো আমাৰ ফালে যেতিয়া থুনুক থানাককৈ মাত ফুটে ল'ৰাটোক প্ৰথমে কি কয় জানেনে এই দুটা আখৰ এটা বেয়া শব্দ যে যিটো অশ্লীল বুলি আমি কওঁ বেয়া মাত বুলি কওঁ সেইটো শিকাই দিয়ে ল'ৰাটোৱে যেতিয়া প্ৰথমে সেই মাতটো মাতে শুনিবলৈ বৰ ধুনীয়া লাগে প্ৰথম মাত ফুটিছে যে তাৰপাছতে লগৰখিনিয়ে কি কৰিব অ' বেটা কি বুলি মাতিছিলা মাতাচোন মাতা আৰু ক'ৰবাৰ মাতা চকলেট দিম মটন দিম এনেকৈ কৈ মটুৱাই লাষ্টত তেওঁ অভ্যাস হৈ গ'ল যিটো কথা বেছিকৈ মাতি থাকে সেইটো মানুহৰ অভ্যাস হয় প্ৰমাণ কৰি চাব নেকি প্ৰমাণ কৰি চাবলৈ মন গৈছে আজি মই কৈছোঁ বুলি আপোনালোকে আৰম্ভ কৰি দিয়ক কিন্তু চাব অভ্যাসটো ভাল নহ'ব আজি মই কৈছোঁ বুলি কৰি চাব আপোনাৰ হবে যদি চকীত বহিলে এনেকৈ গীত বজাই থকা অভ্যাস নাই আজি যে ভাগৱত পাঠত আমুকে কৈছিলে চাওঁচোন বাৰু কৰি চাওঁ এই বুলি যেতিয়াই চকীত বহে তেতিয়াই চকীত বাৰটোত এনে খিট বজাবলৈ আৰম্ভ কৰি দিয়ক 21 দিন বজাওক প্ৰতিদিনে মোক মনত পেলাব অঁ চকীত বহাৰ লগে ই আমুকে কৈছিলে ন বজাই চাওঁ এনেকৈ বজাই চাব 21 নম্বৰ দিনা মোক পাহৰি যাব এইটো নাপাহৰে 22 নম্বৰ দিনা নিজে আহি যাব হয়নে নহয় টেষ্ট কৰি চাওক এই ল'ৰাটোক যে চকলেট খুৱাই মটন খুৱাই অভ্যাস কৰাই দিলোঁ তাৰ অভ্যাস হৈ গ'ল লাষ্টত কি হ'ল এষাৰী বাক্য কওঁতে 3বাৰমান সেইটো মাতে বেছিহে মাতে কেতিয়াবা নহ'লে তাৰ কথা শেষেই নহয় এতিয়া যিকেইটাই শিকাইছিলে ক্লাছ 9 পালেগৈ নহয় এতিয়া এদিন স্কুলৰ পৰা আহি থাকোঁতে ঘপককৈ কিবা এটা সুধি পালে সি 3বাৰমান সেইটো মাতি পিনি তাক উত্তৰটো দি দিলে এইটো ইমান অভদ্ৰ ইমান বেয়া কথা কয় শিকাইছিলে কোনে শিকোৱাটো সিয়ে হয়নে নহয় চক আমি ক'লৈ গৈ আছোঁ তাৰ পৰিৱৰ্তে মই অনুৰোধ জনাইছোঁ যে আহকচোন আমাৰ নাতিহঁতক আমি প্ৰথমে কৃষ্ণ ক'বলৈ শিকাওঁ ৰাম ক'বলৈ শিকাওঁ দুটা আখৰ এতিয়া আকৌ কৈ দিব ইছ ৰাম ইমান সৰুৰ পৰা ভকত হ'ব নালাগে হয়নে নহয় কিন্তু কৃষ্ণ ৰাম ক'লে ভকত নহয় ৰাম কৃষ্ণ কেৱল ভকত হ'বলৈ ক'ব নালাগে নিজক সংস্কাৰ কৰিবলৈ ক'ব লাগে যেতিয়া এটা ল'ৰাই মুখত ৰাম কৃষ্ণ নাম লৈ থাকিব সি বেয়া মাত নক'ব বেয়া কথা নক'ব আৰু সি সদায় কি হৈছে আধ্যাত্মিক চিন্তাটোৰ প্ৰতি ধাৱমান হ'ব আৰু যি ল'ৰাই আধ্যাত্মিক চিন্তনত জড়িত হৈ থাকে সেই ল'ৰাই একদম নিশ্চিত থাকক আপোনাক এৰি থৈ কেতিয়াও আমেৰিকাত চাকৰি নকৰে আপোনালোকক কোনোদিন বৃদ্ধাশ্ৰমত থকাৰ নিচিনা এই ব্যৱস্থাটোলৈ সি কেতিয়াও নাযায় লাগিলে সি খাবলৈ নাপাওক তথাপিও মাক দেউতাকক এৰি থৈ নাযাব হয়নে নহয় প্ৰমাণ কৰি চাব মাক দেউতাকক এৰি থৈ যাবৰ কাৰণে আমি তেওঁলোকক বনাইছোঁ কেনেকৈ বনাইছোঁ ৰাতিপুৱা শুই উঠিলে স্কুললৈ নিব লাগে তাৰ আগতে আকৌ টিউশ্যন আছে টিউশ্যনলৈ নিব লাগে টিউশ্যন শেষ হৈ আহিলে লৰালৰিকৈ বাপেকে মোজা পিন্ধাই আছে মাকে ভাত খুৱাই আছে দেৰি হৈছে স্কুললৈ যাব লাগে স্কুলত থৈ আহিলে ছুটি কেতিয়া হ'ব দেউতাকে বাট চাই আছে ছুটি হ'ল আগতেতো ল'ৰা নিজে যায় আজিকালি কোনো ল'ৰা নিজে নাযায় এই ওচৰৰ স্কুলখনেই হওক মাকে লৈ যায় চাবচোন হয়নে নহয় এইটো মেনিয়া হৈ গৈছে আগতেতো আমিবোৰে নিজে গৈছিলোঁ দিতাইপুখুৰী স্কুললৈ 3 কিলোমিটাৰ 4 কিলোমিটাৰ আমি খোজকাঢ়ি গৈছিলোঁ কিন্তু আজি তাৰিখত খোজকাঢ়িছোঁ দূৰৰ কথা মাকে নি থৈ আহিব লাগিব আৰু সময়ত একদম স্কুটি লৈ ৰৈ থাকিব লাগিব ল'ৰা আহি স্কুটিতহে উঠিব আৰু সেইটো আমি কৰি লৈছোঁ ল'ৰা স্কুলৰ পৰা ছুটি হ'বনে নহ'ব আমি লৈ আছোঁ ল'ৰালৈকে তাৰপৰা আনিলোঁ আকৌ ৰ'বলৈ সময় নাই মুঠতে মাকে ভাত খুৱাই আছে মই আকৌ গানৰ ড্ৰেছ পিন্ধাই আছোঁ ডেন্সৰ ড্ৰেছ পিন্ধাই আছোঁ ল'ৰালৈকে আকৌ ডেন্সৰ ক্লাছ পোৱাই দিছোঁ গানৰ ক্লাছ পোৱাই দিছোঁ ল'ৰাই বুজিয়ে পোৱা নাই মই কি কৰিছোঁ এনেখন সময়তে যদি এনেধৰণৰ বকত কেইজনমানে গৈ কয় হেৰি নহয় ল'ৰাটোক শনিবাৰে বা দেওবাৰে কোনোবা এটা বাৰত আমি আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ বুলি এটা কেন্দ্ৰ খুলিছোঁ নামক গৃহত অকণমান আধ্যাত্মিক চিন্তা চৰ্চা কৰিম পঠিয়াবাচোন নাই তাৰ সময় নাই হয় দিয়া কম নে নকম কওক তাৰপাছত যেতিয়া সেই তেনেধৰণে শিক্ষা দিওঁতে সি পঢ়াত চোকা হ'বই কাৰণ কেলৈ পঢ়াত গুৰুত্ব দিছোঁ টিউশ্যনৰ ওপৰত টিউশ্যন দিছোঁ পঢ়াত চোকা হ'ল যেতিয়া চোকা হ'ল গৈ পেলাই দেৰগাঁও সৈনিক স্কুলে ক'লে ল'ৰাটোক আমাক দি দিয়ক এয়া মানে হেৰিখিনি ভাল দেখিছোঁ সৈনিক স্কুলত দি দিলোঁ তাৰ পৰা গুৱাহাটীয়ে ক'লে বোলে নহয় ল'ৰাটো ভালকৈ মেট্ৰিক পাছ কৰিলে আমাক দি দিয়ক আমি ফ্ৰী পঢ়াম আমিও ভালেই পালোঁ গুৱাহাটীত দি দিলোঁ ফ্ৰীতে পঢ়িবলৈ পাব হয়নে নহয় যেতিয়া ফ্ৰীতে পঢ়িলে ভাল ধুনীয়াকৈ পঢ়িলে ফাৰ্ষ্ট ক্লাছ পাছ হ'ল আমেৰিকাই ক'লে নহয় এইটো মগজু আমাক লাগে কিবা বুদ্ধি দেখুৱাই ভাল চাকৰি দেখুৱাই আমেৰিকাই তাক লৈ গুচি গ'ল এতিয়া ছুটি নিদিয়ে মাকৰ মৃতদেহ সৎকাৰ কৰিবলৈ সি আহি নাপায়হি তাৰ কাৰণে দুখী কোন এতিয়া ল'ৰাটো সমাজ ব্যৱস্থা মই কোন কাক দুখিম এতিয়া যিটো ল'ৰাই আধ্যাত্মিক চিন্তনৰ অকণমান হ'লেও গুৰুত্ব দিছিলে যে এই যে গুৰুজনাৰ সৃষ্ট যিবিলাক নাট ভাওনা যিবিলাক এই ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী এখন 6খন যে নিগম শাস্ত্ৰ এইবিলাকৰ যোগেদি যিবোৰ চিন্তা চৰ্চাৰ যোগেদি ভাল মানুহ হোৱাৰ কৌশলবোৰ শিকিলে সেই ল'ৰা ছোৱালীয়ে কোনো কাৰণত মাক দেউতাকক ত্যাগ নকৰে এতিয়া ৰিহাব চেণ্টাৰ খুলিবলগীয়া নহয় ৰিহাব চেণ্টাৰ খুলিবলগীয়া মূল কাৰণ কি আজি তাৰিখত তিনিআলি চাৰিআলি ৰিহাব চেণ্টাৰ হ'ল কিয় হ'ল
মূল কাৰণটো যুৱ উশৃংখলতা হ'ল নেখাবলগীয়া বস্তু খায় কেলে খায় জিভাখনক কণ্ট্ৰল কৰিব নোৱাৰে কিয় জিভাখন কেনেকৈ কণ্ট্ৰল কৰে নাজানে সেই শিক্ষা পোৱা নাই সেই জ্ঞান পোৱা নাই ক'ত পায় ইয়াত পায় আহক কালিলৈ যদি মোক মাতে ইয়াত ক'ত পায় দেখুৱাই দিম আমি অকল মই বুলিয়ে নহয় আধ্যাত্মিক চিন্তাৰ চৰ্চাৰ লগত যিমানবোৰ মানুহ জড়িত হৈ আছে ভাগৱত শাস্ত্ৰৰ লগত যিমানবোৰ মানুহ জড়িত হৈ আছে সকলোৱে দেখি পাইছে ভাল মানুহ কেনেকৈ হয় চাওক পঢ়া শুনা কৰিছোঁ ঠিকেই পঢ়া শুনাৰ যোগেদি এখন চাৰ্টিফিকেট পাম সেইখন হৈছে দেখি থকা চাৰ্টিফিকেট এখন হ'ল দৃশ্যমান চাৰ্টিফিকেট আৰু এখন চাৰ্টিফিকেট আছে এখন অদৃশ্যমান যিখন দেখি নাপায় সেই চাৰ্টিফিকেটখন কিন্তু জীৱনৰ আটাইতকৈ মূল্যৱান চাৰ্টিফিকেট আৰু সেইখন চাৰ্টিফিকেটৰ নম্বৰটো মাৰ্কশ্বিটখনত নম্বৰটো প্ৰথমেই দিয়া যায় 100 তাৰপাছত কিন্তু লাহে 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 কাটি যোৱা যায় আৰু স্কুলত যিখন নম্বৰ দিয়া যায় মাৰ্কশ্বিট সেইখনত নাম্বাৰটো কাটা নাযায় যিমানটো আপুনি পায় সিমানটোৱে দি দিয়া যায় লাগিলে 100 ভিতৰত আপুনি 50 পাওক 50 দি দিলে আৰু তাৰ পৰা মাইনাছ নহয় কিন্তু জীৱনৰ এই আধ্যাত্মিক চিন্তা চৰ্চাৰ যোগেদি যিখন ভাল মানুহ হোৱাৰ চাৰ্টিফিকেট সমাজে দিয়ে সেইখনত নম্বৰবোৰ যোগ বিয়োগ হয় উদাহৰণ চাওক স্কুলৰ শিক্ষাৰে শিক্ষিত হ'লোঁ ফাৰ্ষ্ট ক্লাছ পাছ কৰিলোঁ সেই চাৰ্টিফিকেটখনৰ যোগেদি কেৱল মাত্ৰ এটা মই চাকৰিহে কিনি ল'ব পাৰিম আৰ্থিক সচ্ছলতাৰ কাৰণেহে তাক মই প্ৰয়োগ কৰিব পাৰিম কিন্তু ভাল মানুহ হোৱাৰ যিখন চাৰ্টিফিকেট সেইখন কিন্তু তাৰ পৰা মই নাপাম কেনেকৈ নাপাম চাওক মই ভাল ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ পাছ কৰিলোঁ পাছ কৰাৰ পিছত মই ইঞ্জিনিয়াৰো হ'লোঁ আৰু গাঁৱলৈ সোমাই অহা দলংখন বনাৰ দায়িত্বটো মোৰ ওপৰতে পৰিলে কিন্তু কথাটো হ'ল কি যিমান পাৰোঁ কম পইচাত বনাবলৈ চেষ্টা কৰোঁতে দলংখন দুদিনমান ভাগিলে হয়তো চাগে সেই সময়ত ভাগিলে যিটো সময়ত মোৰ মা দেউতাই সেইফালে গাড়ী এখনেদি পাৰ হৈ গৈ আছিলে দলংখন বনোৱা মানুহটো কিন্তু ইঞ্জিনিয়াৰটো ময়ে আছিলোঁ তাৰ কাৰণে দুখী কোন এতিয়া যদি মই ভাল মানুহ হ'লোহেঁতেন এতিয়া এটা ল'ৰাই যেতিয়া মাক দেউতাকক সুধিছে ফাৰ্ষ্ট ক্লাছ মেট্ৰিক পাছ কৰিলে দেউতাকে ক'লে তই ইঞ্জিনিয়াৰ হ'ব লাগিব দাদাকে ক'লে নহয় তই ডক্টৰ হ'ব লাগিব খুৰীয়াকে ক'লে নহয় তই প্ৰফেচৰ হ'ব লাগিব মাকে ক'লে নহয় আমাৰ গাঁৱত SI নাই ICS বিষয়া নাই UPSC বিষয়া নাই গতিকে তই ICS বিষয়া এজন হ'ব লাগিব উপায় নাপায় ল'ৰাটোৱে গৈ আইতাকক সুধিলে এটা চবেইচোন মোক বেলেগ কিবা কিবি হ'বলৈ কৈছে মই এতিয়া কি কওঁ তই যি হ কিন্তু প্ৰথমে এটা ভাল মানুহ হ আটাইতকৈ শুদ্ধ কথাটো আইতাকে ক'লে যে ভাল মানুহ প্ৰথম হ'ব লাগিব নেমুগুৰি অঞ্চলৰ যুগ যুগান্তৰ গৌৰৱ সবেশ্বৰ ভূঞা প্ৰভু কোনোবা দিন এনেকুৱা এজন ডক্টৰ জন্ম হ'ব নি কালি পৰহিলৈকে 250 টকা ফিজ থকা নেমুগুৰি অঞ্চলৰ বুলি ক'লে ফ্ৰী টেষ্ট অপাৰেশ্যনটো কৰি দিয়া মানুহ আৰু ডক্টৰ দ্বিতীয়জন ওলাব নেকি ডক্টৰ তেনেকুৱা ঢেৰ মানুহে পঢ়িলে হয়নে নহয় এজন মানুহৰ পৰা কিডনি এটা উলিয়াই যদি অইন এজনত লগাই দিবলৈ হয় সেইটোতো বেলেগে নোৱাৰিব ডক্টৰেহে পাৰিব কিন্তু সেই মানুহজনে যদি ডক্টৰে কিডনিটো উলিয়াব জানি কেনেকৈ উলিয়াই কিডনিটো উলিয়াই বুলি জানি বুলি যদি কিডনি উলিয়াই বিকা কামটোত লাগি যায় তেতিয়াহ'লে আমি কি বুলি ক'ম সেইজনক গোবেক নকম নি হাই নকম নি কালি পৰহি নেমুগুৰিত হাই হৈ আছে কেলে হৈছে কেলে কৰিবলগীয়া হৈছে যে এই গোটেই বস্তুটো আধ্যাত্মিক চিন্তাৰ অভাৱত হৈছে সেইকাৰণে আহক নৱপ্ৰজন্মক লৈ আহক নতুন প্ৰজন্মক লৈ আহক আমি য'তে যাম অকল নতুন প্ৰজন্মক লৈ কথা হ'ব আমি কেৱল মাত্ৰ নতুন প্ৰজন্মই কেনেকৈ আধ্যাত্মিক চিন্তাৰ প্ৰতি ধাৱমান হ'ব তেওঁলোকে কেনেধৰণে এজন ভাল মানুহ হ'ব এই চাৰ্টিফিকেটখন কেনেকৈ ক'ত পায় তাৰমানে এতিয়া ধৰক গাঁওখনত ক'ব এই আমুকৰ ল'ৰাটো বৰ ভাল দেই কথা ক'লে শুনে আমুকৰ ল'ৰাটো বৰ ভাল দেই মাত কথাবোৰ ইমান ভাল এই যে ভাল বোলা চাৰ্টিফিকেটখনতে যদি পাই যায় নহয় অনাগত দিনত চাকৰি নাপালেও সেই ল'ৰাটো ভালকৈ চলিব পাৰিব মন কৰিব কিন্তু অকল চাৰ্টিফিকেটখন লৈ আহিলে সেইটোৱে যদি ধনীও হয় ন ইটোও দেখিব নোৱাৰে সিটোও দেখিব নোৱাৰে কাৰ লগত জীয়াই থাকিব হয়নে নহয় তো এই কথাবোৰ আমি জানিবৰ হ'ল গতিকে প্ৰথম স্কন্ধত এই কথাখিনি খুব ধুনীয়াকৈ দিয়া আছে কলিক নিগ্ৰহ কৰিব লাগিব মনৰ মাজৰ পৰা কলি ভাৱনাবোৰ নাইকিয়া কৰিব লাগিব কলি থকা জেগা আৰু বহুত আছে সময় বহুত দীঘলীয়া হৈছে এইখিনি কথা ক'বলৈ বহুত দীঘলীয়া সময়ৰ প্ৰয়োজন আচলতে সেইকাৰণে প্ৰথম অধ্যায়ৰ যিখিনি কথা এইখিনিতে আমি ইমানখিনিলৈকে সামৰিছোঁ